নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা হুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে হুৰুজুমকি ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। হুৰুজুমকি ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অঞ্জু অফিচলৈ যাবলৈ ওলাইছিলে আৰু দেউতাকে তই পিছে কি সিদ্ধান্ত ল'লি বুলি অঞ্জুক সুধিছিলে, আৰু তেতিয়া অঞ্জুৱে কিহৰ সিদ্ধান্ত বুলি দেউতাকক সুধিছিলে, আৰু তেতিয়া দেউতাকে এছিষ্টেণ্ট জলিক কামৰ পৰা উলিয়াই দিয়াটো কি সিদ্ধান্ত ল'লি বুলি অঞ্জুক সুধিছিলে, আৰু তেতিয়া অঞ্জুৱে মই এনেকৈ তাইক উলিয়াই দিব নোৱাৰোঁ বুলি দেউতাকৰ আগত কোৱাত দেউতাকে তেতিয়াহ'লে তই কামটো সেই বাদ দে, তোৰ শিক্ষা আছে, তই বেলেগত কাম পাবি বুলি অঞ্জুৰ আগত কৈছিলে। আৰু তেতিয়া অঞ্জুৱে মই আপোনাৰ সিদ্ধান্ত মতে এনেকৈ চলিব নোৱাৰোঁ, মই মোৰ সিদ্ধান্ত মতে কাম কৰিম বুলি কৈ অঞ্জু তাৰ পৰা গুচি গৈছিলে। আৰু তেতিয়া দেউতাক বহুত চিন্তাত পৰিছিলে, আৰু দেউতাকে এতিয়া যি দেখিছোঁ ই মোৰ হাতৰ পৰা ওলাই গৈছে, এতিয়া বাৰু ইহঁতৰ সংসাৰখন কি হ'ব বুলি দেউতাক চিন্তাত পৰিছিলে। আনফালে অনুৱে শেৱালিৰ ওচৰলৈ গৈ আপুনি শুনিলে এওঁৰ সিদ্ধান্ত, এতিয়া বাৰু মই কি কৰা উচিত হ'ব বুলি শেৱালিক সুধিছিলে। আৰু এতিয়া শেৱালিয়ে আজি আহিলে আপুনি ভালদৰে কথাবোৰ পাতি লওক, তাৰপিছত আপুনি সিদ্ধান্ত ল'ব বুলি অনুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব অঞ্জু ঘৰলৈ অহাৰ পিছত অনু অঞ্জুৰ ওচৰলৈ যাব, আৰু অঞ্জুৰ ওচৰলৈ গৈ তুমি মোক এটা কথা কোৱা, তুমি মোৰ লগত থাকিবা নে প্ৰিয়াৰ লগত থাকিবা বুলি অঞ্জুক সুধিব। আৰু এতিয়া অঞ্জুৱে মই তোমাৰ লগতে থাকিম বুলি অনুৰ আগত ক'ব। আৰু এতিয়া অনুৱে তেনেহ'লে প্ৰিয়াক তুমি কামৰ পৰা এতিয়াই উলিয়াই দিব লাগিব বুলি অঞ্জুৰ আগত ক'ব। এতিয়া বাৰু অঞ্জুৱে অনুৰ কথাটো মানি ল'ব নে, দেখিবলৈ পাব হুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত সুৰভিয়ে মেনকাই যে সকলোবোৰ কথা ত্ৰিদীপ আৰু গৌৰাংগক কৈ দিছে সেই কথাটো গম পাব, আৰু তেতিয়া সুৰভিৰ বহুত খং উঠিব, আৰু সুৰভিয়ে মেনকাৰ ওচৰলৈ আহি তই এই ভুলটো কিয় কৰিলি, এতিয়া মোৰ হাতৰ পৰা তোক কোনে বচাব বুলি মেনকাৰ ওচৰলৈ আহিব। এতিয়া বাৰু সুৰভিয়ে মেনকাক কি কৰিব দেখিবলৈ পাব হুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে হুৰুজুমকি ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।